প্ৰথমতে আজি কামত ধৰিলোঁ এয়া দেখিছেনে মিঠাতেলৰ গেলেনবিলাক কাটি আৰু এফালে কটাৰীবিলাক গৰম কৰি চুৰি কটাৰী এইবিলাক ফুটা কৰিছোঁ যেহেতু ইয়াত ফুল ৰুব পাৰিম এনেই কি কৰিম নহয় জানো ইয়াত এইবিলাক থৈ গতিকে কামত লগাইছোঁ এইটো তাৰপিছত এইটো এটা ডাঙৰ ড্ৰাম কাটিছোঁ এইটোৰ সৈতে মাজতে দুভাগ কৰি দিছোঁ দি পেলাই ইয়াক গৰম কৰি দা নাল গৰম কৰি হেৰি কৰিছোঁ এই দা গেজেংটো আৰু দা নাল নহয় এইবিলাক ফুটা কৰিছোঁ এয়া চাওক এয়া আৰু এফালে এয়া গছ কটাইছোঁ আজি আকৌ কালি কাম আধৰুৱা হ'ল আৰু এতিয়া খুৰাক কৈছোঁ যে আপুনি গোবৰ আনি দিয়ক আৰু মাটি আনিব লাগিব এতিয়া এইখিনি ভৰাব লাগিব যেহেতু ইয়াত এবাৰ ধনিয়া কৰিম আৰু কিবা কিবি খেতি কৰিব লাগিব সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আজি ৰাতিপুৱাৰ পৰা মইনো কি কামত ব্যস্ত আছোঁ চাওকচোন একদম গোটেই মানুহজনী ঘামি জুবি অৱস্থা নাই জানেনে একদম মানে বহুত টেনশ্যন হৈ গৈছে আৰু এতিয়া চাওকচোন মই কি কামত ব্যস্ত আছোঁ কিন্তু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই এতিয়াহে নহ'লে মই ৰাতিপুৱালৈ দিব নোৱাৰোঁ জানেনে মই মানে সদায় ভিডিঅ'বিলাক আগদিনাখনেই কৰি থওঁ কিন্তু আজি মই সময় পোৱা নাই এতিয়া বাজিলে 3:30 গতিকে এতিয়াহে মই আৰম্ভ কৰিছোঁ জানে আৰু চাওকচোন এতিয়া কি কামত মই ব্যস্ত আছোঁ নিজে খেতি কৰি নাখালে কেনেকৈ হ'ব ইমান দাম দুডাল তিনিডাল ধনিয়াতে 20 টকা 30 টকা লয় গম পাইছে সেইকাৰণে মই ভাবিছোঁ কি এতিয়া গোবৰ আনি পেলাই ইয়াত তলত আগত মাটি দি ল'ম তাৰপিছত গোবৰ দিম তাৰপিছত আকৌ মাটি দিম তেনেকৈ কৰি পেলাই এইবাৰ ধনিয়া কৰিম আৰু আমাৰ ইয়াত মানে মাটিটো ৰঙা মাটি নহয় জানো ইয়াত খেতি ইমান নহয় আৰু যি হয় মানে কি ধনিয়া এইবিলাক হৰিণে খাই পেলাই সেইকাৰণে মানে এইবাৰ ইয়াত দিম গতিকে খুৰাক পঠিয়াই দিছোঁ মই হেৰি আনিবলৈ গোবৰ আনিবলৈ চাই আছোঁ আহিছে নেকি বুলি নাইও অহা আৰু গোটেই কামখিনি যদি মানুহটোলৈকে মানে মই ৰখি থাকোঁ আকৌ কাইলৈ হাজিৰা লগাব লাগিব গতিকে মই খুৰাক ক'লোঁ মই ডালবিলাক মই পেলাওঁ আৰু আপুনি গোবৰখিনি আনি দিয়ক তেতিয়া মোৰ কামখিনি হৈ যাব যিহেতু মানে আজি আমাৰ পানী পাইপৰ কাৰণে খুৰাটো তললৈ বহুত বাৰ অহা যোৱা কৰিবলগীয়া হৈছে ল'ৰাটোৰ সৈতে প্ৰথমতে ল'ৰাটো গ'ল মই দেখাম বাৰু ল'ৰাটো আমাৰ আজি কামত লগা আৰু মই তাক কৈছোঁ সদায়নো ময়ে কিমান কৰি থাকিম নহয় জানো গতিকে আজি মই আছোঁ কালিলৈ নাই কিজনী মৰি যোৱাৰ পিছত তয়ে কৰি খাব লাগিব ন সেইকাৰণে বোলো তই কিছুমান কাম শিক মোৰ হাতৰ পৰা কামবিলাক ল সেইকাৰণে তাক কামলৈ পঠাইছোঁ এয়া চাওকচোন কেনেকৈ গৈছে দেখি আকৌ বেয়াও লাগিছে দেখিলেনে আৰু একেদিন সদায় তাক মই মানে মোৰ লগত লৈ কিছুমান কাম শিকাই আছোঁ এইটো এনেকৈ কৰে সেইটো তেনেকৈ কৰে বিশ্বাস কৰক গেছটো মানে অনালৈকে গেছ বুক কৰাৰ পৰা চব ময়েই কৰিব লাগে সেইকাৰণে তাক মানে দেখাইছোঁ আনি দিয়ে কিন্তু মানে বুক চুক কৰা কেনেকৈ বুক কৰে কি কৰে সেইবিলাক একো নাজানে মানে গমেই নাপায় সংসাৰৰ কথা সেইকাৰণে চব শিকাই আছোঁ একেদিন লগত লৈ গোবৰ আনিবলৈ পঠাইছিলোঁ যে গোবৰখিনি এনেকুৱা জেকা সেইটো কাৰণে এটা বস্তা তেনেকৈ লৈ আহিলে আৰু নানিলে এইখিনি শুকাব লাগিব কেঁচা গোবৰ দিলে আকৌ বেয়া নহয় সেয়া এতিয়া গছৰ ডালখিনি মই পেলাই লওঁ বহুত মাটি খাব ন পুৰা বহুত মাটি খাব এতিয়া পাবো খাব এইবিলাক গছ বহুত বাঢ়ি যায় দিয়ক হেঁচা মাৰি ধৰিলে এই তলত ফুলজোপা ভাগি নগ'লেই হ'ল ফুলেৰ সৈতে তাপটো সেইদিনাখন বাগৰি গ'ল জানেনে আনি দিব
দূৰত আনিলেও আকৌ গছৰ ডালকেইটা ভাগি যাব নালাগে মই আনিম যে মাৰি ধৰিলে ফুলটো এজোপা ফুল ওপৰলৈ বান্ধি দিব লাগিব গম পাইছে তললৈ ফুল আহি গ'ল নহয় হ'ব আপুনি সেইখিনি কৰি লওক এইয়া চাওক পেলাই কৰি হৈ গ'ল আৰু গছডাল ওপৰলৈ এনেকৈ বান্ধি দিলোঁ যিহেতু হালি আহিছিলে আৰু এইজোপাও এনেকৈ বান্ধি থৈছোঁ দেখিলে আৰু এইফালে এয়া মাটি ভৰাই ৰেডি এয়া আৰু মিঠাতেলৰ গেলেনবিলাক এনেকৈ কাটি ৰাখিছোঁ মাটি ভৰাই থৈ গৈছে তাৰপিছত আৰু মই গোবৰ চোবৰ দি পেলাই ৰুম খুৰাক চাহ তাহ খুৱাই বিদায় দি ল'লোঁ আৰু এতিয়া মই মুখ হাতখন ধুই পেলাই এটা আজি ডাঙৰ কাম কৰিব লাগিব মানে শিকিমহে দেই আৰু কি কাম কৰিম বা কি শিকিম দেখাই আছোঁ এতিয়া মুখ হাতখন ধুই লওঁ মুখ হাত ধুই আজৰি হৈ গ'লোঁ আৰু এতিয়া চাওকচোন মই কি কামত লাগি আছোঁ এইয়া চাওক কি কৰি আছোঁ এডাল আজি কাক কোমোৱাও ঠিক নাই গজাল গৰম কৰি আছোঁ আৰু কেলেনো গজালটো গৰম কৰিছোঁ চাওকচোন এইয়া দেখিছেনে কেনেকৈ একেবাৰে সোমাই গৈছে মোৰ হাতৰ এম আছে দেই দেখিছে এয়া এডাল সোমোৱাই ল'লোঁ তাৰমানে মই এডাল ঘুটনি বনাইছোঁ ঘুটনি চিনি পায়নে এডাল মই ঘুটনি বনাইছোঁ চাওক তাৰ পিছৰখিনি চাব ঘুটনিডাল কেনেকৈ বনাওঁ এতিয়া আৰম্ভ কৰোঁ আৰু এই বোৱাৰীজনীৰ এই নাইটিটোকে মই এতিয়া কাটিবলৈ লৈছোঁ চাওক সমানকৈ কাটি ল'ম আৰু গোটেইখিনি 1 ইঞ্চি বহলকৈ গোটেইটো মানে ঠিক কৰি ল'ম এতিয়া আৰু কেতিয়া বস্তুটো আইডিয়া কৰক মই কি কৰিবলৈ লৈছোঁ আৰু এইটো গেঞ্জি কাপোৰৰ নাইটি হয় দেই আচলতে লাগে এইটো গেঞ্জি কাপোৰে আৰু সেইটো কাৰণে বোৱাৰীজনীৰ নাইটি এইটো তাই নিপিন্ধাৰ কাৰণে মোক কৈছে এইটোৱে বনক এতিয়া হয়নে নহয় নাজানো আৰু এদিনেই মই মোৰ বান্ধৱী এজনী হেৰিত দেখিছিলোঁ ভিডিঅ'ত দেখিছিলোঁ গতিকে ময়ো বনাই চাওঁ মানে এতিয়া হয়নে নহয় নাজানো এতিয়া মই এইখিনি গোটেইখিনি 1 ইঞ্চিকৈ গোটেই গেঞ্জিটো কাটি লওঁ তাৰ পিছৰখিনি আকৌ দেখাই আছোঁ ইতিমধ্যে এইটো কাটি শেষ হ'ল এয়া চাওক সম্পূৰ্ণ নাইটিটো কাটি পেলালোঁ এইটো গেঞ্জি কাপোৰৰ হয় বুলি কৈছোঁৱেই নহয় জানো কাটি পেলালোঁ কাটোঁতে কষ্ট হৈছে আৰু যিহেতু আগতে মোৰ কটা অভ্যাস নাই কেঁচিয়ে কাটোঁতে হাতটো বিষাই গৈছে গতিকে এইটো অলপ আগবঢ়াই লওঁ তাৰপিছত আকৌ লগা হ'লে কাটি পেলাই আকৌ দিম আৰু একদম স্পৰ্টিঙৰ তলত যে থাকে এইটো কি বুলি কয় টান যে বস্তুটো এইডাল এতিয়া ৰছী হিচাপে ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকক কি হয়গে লাষ্টত আৰু এতিয়া চাওক এডাল 1 মিটাৰমান হ'ব এডাল ইয়াত এনেকৈ মই নিজৰ মানে হেৰি হিচাপত বান্ধি লৈছোঁ সুবিধা অনুযায়ী চাওক চাওক এদিনই মানে মই চাইছিলোঁ ভিডিঅ'টো দেখি ভাল লাগিলে আৰু যিহেতু এইটো আমাক মানে লাগি থাকে সেইটো কাৰণে মই ভাবিছোঁ ময়ে আমাৰ ঘৰতে মই বনাবলৈ লওঁ নহ'লে মানে কি হয় কিনোতে বহুত যায় বৰষুণ পৰিছে এনেকৈ গোটেইখিনি মই বান্ধি ল'ম গোটেইখিনি কৰিবলৈ গ'লে আপোনালোকৰ আমনি লাগি যাব গতিকে মই এটা এটাকৈ কৰি লওঁ আকৌ পিছত লগ পাই আছোঁ এয়া চাওক এটা নাইটি হৈ গ'ল
আৰু নেক্সট কোলা এটা এইটো কাটি আছোঁ মানে দুটা লাগিব নেকি ৰছীডাল বৰ দীঘল হৈ গ'ল যেটো গেঞ্জি কাপোৰৰ আছিলে বৰ দীঘল হৈ গ'লগে দেখে কি হয় ভগৱান জানে আৰু দেই কি বনাবলৈ লৈছোঁ একদম সময়তে বস্তুটো হ'লে মানে মই কৈ আছোঁ এয়া চাওক মোৰ হৈ গ'ল এনেকৈ গাঁঠি ল'লোঁ এতিয়া দিন গাঁঠি আৰু কেনেকৈ গাঁঠি দিওঁ একদিনো কিন্তু কৰা নাই দেই মই কৈ আছোঁ কি হয় নাজানো আৰু এতিয়া গাঁঠিটো দি লওঁ দিয়াৰ পিছত কেনেকৈ কি কৰোঁ আকৌ পিছত দেখাই আছোঁ গাঁঠিটো দিওঁতে এইডাল এনেকৈ দীঘল কৰি থ'ব লাগে দেই এতিয়াই কৈছোঁ গাঁঠিটো দিওঁতে এইডাল দীঘল কৰি থ'ব লাগে তাৰপিছত কি হয় আৰু লাজ নেপেলালেই হ'ল মানুহৰ আগত তাৰপৰা এতিয়া কৰি লওঁ হ'লে দেখাম চাওক পকাই পকাই হৈ গ'ল আৰু যিডাল মই তলত ৰছী ৰাখিছিলোঁ সেই ৰছীডালৰ লগত যিডাল মই পকাই আছিলোঁ সেইডাল এতিয়া বান্ধি দিম কিন্তু সেই গাঁঠিটোৰ বা যেনেকৈ ৰাখিছিলোঁ তাৰো এটা কিটিপ আছে এতিয়া নাজানো আৰু দেই লাষ্টত কি হয় মানুহজনী যেনেকুৱা লম্বা আৰু সেই বস্তুটো হৈছে লম্বা গতিকে নাহাঁহিব প্ৰথম মানে হেৰি কৰিছোঁ শিকিছোঁ এইডাল চাওক আৰু এতিয়া মই এইখিনি সমানকৈ কাটি দিম চাই লওক ৰ'ব গতিকে এইডাল ৰেডি চাওক দুটা নাইটি লৈছোঁ পিংক কালাৰটো ভিতৰত পৰিলে ইমান নাজানো ন ডিজাইনটো দিব আৰু ব্লেকটো ওপৰত পৰিলে ইয়াত চাওক মানে দুটাই এডাল হয় আৰু এইবাৰৰ পৰা নিকিনিলেও হৈ যাব ইয়াত চাওক নহ'লে এডালত মানে এডাল আছে 150 টকা এডাল আছে 250 টকা কোৱালিটি লৈ আৰু এতিয়া আকৌ নিকিনিলেও হ'ব নিজে ঘৰতে বনালোঁ কেনেকুৱা লাগিছে কওকচোন পাৰিছোনে বাৰু মোৰ ফ্ৰেণ্ড এজনীয়ে মানে তাতে বনোৱা দেখিছিলোঁ ভিডিঅ'টো মই চাইছিলোঁ আৰু শ্বেয়াৰ কৰি থৈছিলোঁ সেইকাৰণে এইডাল বনাইছোঁ ইমান ভাল হোৱা নাই প্ৰথম বনাইছোঁ ন পিছলৈ আৰু ভাল হ'ব সমানকৈ কাটি দিম বুলি ভাবিছিলোঁ কিন্তু এই কৈছে নালাগে কাটিব দীঘল হৈয়ে থাকক কাটিবলৈ লৈও তাই নাকাটিলে আজি দিনটো মানে ঘৰৰ মানুহখিনি আমাৰ বহুত কষ্ট হৈছে আৰু তাতে মই এফালে খুৰাৰ লগত কামত লাগি থাকোঁতে তাই গ'ল বজাৰলৈ আৰু বজাৰৰ পৰা কি আনিলে চাওক মানে বজাৰ সামৰিও আজৰি খৰধৰ মানে কামবিলাক নকৰিলে নাই কৰিলে একদম খৰধৰ এইফালে ভাত বহালে এয়া চাওক এইফালে এয়া মাছ ভাজিলে এয়া হ'ল ভকুৱা মাছ দেই আৰু আমাৰ মাছ বেছিকৈ নানে যিহেতু আৰু বাহী মাছখিনি আমাৰ কোনেও নাখায় আৰু আজি যি মাছ খাব নহয় আৰু কাইলৈ যদি সেই চব্জিখিনিও থাকে আমাৰ নাখায় গতিকে এয়া আৰু ইফালে হ'ল এয়া ভাজি আছে এয়া এটাত মোৰলৈ মিঠাই কালাকান আৰু এটাত লালমোহন এয়াই গতিকে বজাৰৰ পৰা আহি ধুনীয়াকৈ চাহ একাপ বনাই দিলে খাই কৰি লৈ মানে কামটো ঠাইতে সামৰি থৈ দিলোঁ আৰু তাই কৈছে কিনো বনাইছে বোলে 150 টকা 200 টকা দিলে কিনিবলৈকে পায় আৰু আপুনি এইডাল বনাই পেলাই মৰিছে বুলি কৈছে মই কৈছোঁ হ'লেও এটা চখ আৰু নবনালেও হয় কিন্তু এটা চখ ন ভাল লাগে তেনেকৈ বনাই আৰু মোক কি আনি দিছে চাওক এইকেইদিন মানে কি হৈছে মোৰ হিয়ামতি নাই আৰু মই গৈ আছোঁ যদিনো মানে আনিবলৈ পাহৰি যাওঁ কালি বৰষুণতে ভিজিলোঁ যে দোকান বজাৰ বন্ধ হৈ গ'ল আৰু য'তে ত'তে এইটো নাপায় গতিকে তাই এইটো আনি দিছে নকলেও আনি দিয়ে কিন্তু মোৰ লগে লগে এখন এখন তাইও খাবলৈ লৈছে যেহেতু আমি অসমীয়া মানুহ তামোল পাণখন লাগিবই আৰু নহয় জানো গতিকে পাণখন ধুই ল'লোঁ পাণ বোলে সদায় ধুই খাবই লাগে নহয় জানো কেতিয়াবা এলাহ লাগি মুচি পেলাই খাই থৈ দিওঁ কিন্তু সেইটো বেয়া কথা পাণ ধুই ল'ব লাগে ধুনীয়াকৈ তামোল এখন খাওঁ আমাৰ ইয়াত যি বৰষুণ দিছে অলপ আগতে মই ভিডিঅ'টো সামৰিব পাৰিলোঁ হয় কিন্তু একদম একো নুশুনি ইমান মানে চাউণ্ড হৈ পেলাই বৰষুণ হৈছে
সেইকাৰণে মই হেৰি কৰিলোঁ, ভিডিঅ'টো ৰাখি থৈ দিলোঁ, মানে পিছতহে কৰিছোঁ। আৰু কাৰেণ্ট যাব বুলি ভয় লাগি আছে। ৰাস্তাৰ কামটো কৰিম বুলি ভাবিছিলোঁ দেওবাৰলৈ, শনিবাৰে বোলো মিটিং দিম। এতিয়া কি হৈছে, যি দুপালপিটা বৰষুণ, একদম সাহস কৰিব পৰা নাই। আৰু যিহেতু মানুহ লগাব লাগিব, কাম কৰা মানুহ, কিন্তু সেই মানুহ আমাৰ ঘৰত যিজন খুৰাই কাম কৰিছে সেইজনৰ নিচিনা বেলেগ হ'ব নোৱাৰে আৰু নকৰিব মানে ইমান কষ্টৰ কাম। খুৰা যিহেতু কালিলৈ ঘৰলৈ যাব, সেইকাৰণে এতিয়া এইটো সপ্তাহত নহ'ব। 15 আগষ্টৰ দিনাখন আমাৰ ঘৰত আকৌ কামত অহা কথা আছে। এতিয়া কথা পাতিলোঁ মই সেই ল'ৰাজনৰ লগত। সি ক'লে বোলে তেতিয়াহ'লে আমি কামটো পিছুৱাই দিওঁ। তেনেহ'লে কাম এটা কৰা, আমাৰ 15 তাৰিখে অহা কথা আছে। খুৰা মানে ইতিমধ্যে বুকিঙে থাকে। 15 তাৰিখে অহা কথা আছে, 15 তাৰিখে আমাৰ ঘৰত নকৰোঁ, আমি ৰাস্তাৰ কামকে কৰিম দিয়া, সেই বুলি কৈ পেলাই মানে কাটি থৈছোঁ। এতিয়া অহা দেওবাৰে কৰিব নোৱাৰিম আৰু। গতিকে আৰুনো কি ক'ম, ধুনীয়াকৈ তামোলখন খাই লওঁ আৰু সকলোৰে মংগল কামনা কৰি ভগৱানে আপোনালোকক নিৰোগী কৰি ৰাখক, সদায় মানে তাকেই কামনা কৰোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।